ৰাতিপুৱাৰ কোমল ৰ'দালি তেতিয়াও চোতালত ভালকৈ পৰাই নাছিল। পদূলিৰ শেৱালিজোপাৰ তলত সৰি থকা ফুলবোৰ বুটলি আছিল ৰুমি বাইদেৱে। তেওঁৰ মনটো আজি কিছুদিনৰ পৰা বৰ ফৰকাল। একমাত্ৰ জীয়েক জোনালীয়ে এইবাৰ স্নাতক চূড়ান্ত বৰ্ষৰ পৰীক্ষা দিছে। ফলাফল ওলালেই তাইৰ বিয়াখন পাতিব লাগিব। সেইবাবেই ৰুমিয়ে আজিকালি দিন ৰাতি একাকাৰ কৰি জীয়েকৰ বিয়াৰ গহনা গাঁঠৰি যোগাৰ কৰাত লাগিছে। ৰুমিৰ গিৰিয়েক প্ৰাথমিক বিদ্যালয়ৰ এজন সাধাৰণ শিক্ষক আছিল। 5 বছৰ আগতে তেওঁ এই সংসাৰৰ পৰা বিদায় লৈছে। তেতিয়াৰে পৰা ৰুমিয়ে অকলেই ঘৰখন চলাই আহিছে। 2-1 বিঘা মাটিৰ খেতি আৰু তাঁতশালত বৈ উলিওৱা এৰী মুগাৰ কাপোৰেৰে আৰু গিৰিয়েকৰ পেঞ্চনৰ টকাকেইটাৰে তেওঁ কোনোমতে জীয়েকক পঢ়াই শুনাই ডাঙৰ দীঘল কৰিছে। জোনালীও মাকৰ আদৰ্শ সন্তান। পঢ়া শুনাত চোকা, ঘৰুৱা কাম কাজতো পাকৈত। মা, কি ভাবি আছা ৰাতিপুৱাই? জোনালীয়ে চাহৰ কাপটো আগবঢ়াই দি সুধিলে। মইনো আৰু কি ভাবিম, তোৰ কথাকেই ভাবিছোঁ। পৰীক্ষাটো হৈ গ'ল, এতিয়া ভাল খবৰ এটা পালেই হ'ল। ৰুমিয়ে হুমুনিয়া হেতা কাঢ়ি ক'লে। তুমি চিন্তা নকৰিবাচোন মা, পৰীক্ষা ভালেই হৈছে। কিন্তু জোনালী অলপ ৰৈ গ'ল। কিন্তু কি? ৰুমিৰ বুকুখন চিৰিংকৈ গ'ল। মই ভাবিছোঁ স্নাতকোত্তৰ ডিগ্ৰীটো দিল্লীৰ পৰা কৰিম বুলি। তাত ভাল বিশ্ববিদ্যালয় আছে আৰু মই এটা বিশেষ বিষয়ত গৱেষণা কৰিব খোজোঁ। ৰুমি অৰ্থাৎ জোনালীৰ মাকৰ মূৰত সৰগ ভাগি পৰাৰ দৰে হ'ল। দিল্লী, ইমান দূৰত অকলে কেনেকৈ থাকিবি? তাতে খৰচৰো কথা আছে। দেউতাৰৰ পেঞ্চননো কিমান পাওঁ? আৰু তোৰ বিয়াখন? তেওঁৰ মাতটো কঁপি উঠিছিল। মা, প্লিজ বুজিবলৈ চেষ্টা কৰা। পঢ়া শুনা শেষ কৰি মই নিজৰ ভৰিত থিয় দিব খোজোঁ। বিয়াৰ বাবে গোটেই জীৱনটোৱেই পৰি আছে। আৰু শুনা, মই এই পঢ়া পাতিৰ খৰচৰ বাবে এটা এডুকেশ্যন লোনৰ কথাও চিন্তা কৰিছোঁ। সেইটো যদি হৈ যায় তেন্তে পইচা পাতিৰ কথা ইমান চিন্তা কৰিবলগীয়া নাই। আৰু তুমি যে মোৰ কাৰণে ইমান কষ্ট কৰি গহনা গঢ়াইছা, সেইবোৰ তোৰেই সম্পত্তি আই। মই জীয়াই থাকোঁতে তোৰ ডিঙি শুৱনি কৰি উলিয়াই দিব নোৱাৰিলে মোৰ আত্মাই শান্তি নাপাব। ৰুমিৰ চকু চলচলীয়া হৈ পৰিল। বহু বুজনিৰ অন্তত ৰুমি মান্তি হ'ল। জীয়েকৰ সপোনবোৰত বাধা দিবলৈ তেওঁৰ মন নগ'ল। ঠিক আছে, যা, কিন্তু কথা দে, সোনকালে পঢ়া শেষ কৰি ঘূৰি আহিবি। জোনালীয়ে মাকক সাবতি ধৰিলে। ধন্যবাদ মা, তুমি চিন্তা নকৰিবা। মই তোমাৰ নাম উজ্জ্বল কৰিম। দিল্লীলৈ যোৱাৰ আগদিনা ৰুমিয়ে সযতনে সাঁচি থোৱা গহনাৰ বাকচটো উলিয়াই আনিলে। সোণৰ জুনুকা এযোৰ, গলপতা এডাল, আঙঠি 2টা, এইবোৰ তেওঁৰ শাহুৱেকে দি যোৱা আৰু কিছুমান তেওঁ নিজেই কষ্ট কৰি গঢ়োৱা। এইখিনি লগত লৈ যা আই, তাত কিবা দৰকাৰ হ'লে। জোনালীয়ে মাকৰ হাতখনত ধৰি ক'লে, নালাগে মা, এইবোৰ তোমাৰ ওচৰতে থাকক। মোৰ যেতিয়া প্ৰয়োজন হ'ব মই তোমাৰ পৰা লৈ যাম। এতিয়া এইবোৰ নিৰাপদে তোমাৰ ওচৰত থোৱাই ভাল। তাই জানিছিল এই গহনাখিনি মাকৰ বাবে কিমান আপোন। দিল্লীত নতুন জীৱন আৰম্ভ হ'ল জোনালীৰ। হোষ্টেলৰ সৰু কোঠালি, অচিনাকি পৰিৱেশ। প্ৰথমতে অলপ অসুবিধা হৈছিল যদিও তাই সোনকালেই নিজকে খাপ খুৱাই ল'লে। পঢ়া শুনাত মন দিলে। তাইৰ গৱেষণাৰ বিষয়টো আছিল অসমৰ লোকসংস্কৃতিৰ ওপৰত, বিশেষকৈ বিহু আৰু অন্যান্য পৰম্পৰাগত উৎসৱসমূহৰ আধুনিক সমাজত প্ৰাসংগিকতা। মাজে মাজে মাকলৈ ফোন কৰে। ৰুমিয়ে সদায় একেটা কথাই সোধে, কেতিয়া আহিবি? তোৰ বিয়াৰ বাবে ল'ৰা চাবলৈ আৰম্ভ কৰিছোঁ। জোনালীয়ে হাঁহি মাৰি কথাটো এৰাই চলে। পঢ়া শুনাৰ মাজতে জোনালীয়ে এটা কামত নিজকে ব্যস্ত ৰাখিছিল। হোষ্টেলৰ ওচৰতে থকা এটা বস্তি অঞ্চলত তাই কিছুমান সৰু সৰু ল'ৰা ছোৱালীক গোটাই সন্ধিয়া পঢ়ুৱাবলৈ লৈছিল। সেই ল'ৰা ছোৱালীবোৰৰ বেছিভাগেই দিন হাজিৰা কৰা মানুহৰ সন্তান। স্কুললৈ যোৱাৰ সৌভাগ্য সিহঁতৰ হোৱা নাছিল। জোনালীয়ে সিহঁতক আখৰ জোটনি শিকোৱাৰ পৰা আৰম্ভ কৰি সাধু কোৱা, গান গোৱালৈকে সকলো কৰিছিল। লাহে লাহে তাই সেই কামটোত ইমানেই মগ্ন হৈ পৰিল যে তাইৰ গৱেষণাৰ কামৰ সমানেই এইটো গুৰুত্বপূৰ্ণ হৈ উঠিল। এদিন সন্ধিয়া যেতিয়া জোনালীয়ে ল'ৰা ছোৱালীবোৰক পঢ়ুৱাই আছিল, তেতিয়া এজন অচিনাকি যুৱক আহি অলপ দূৰত ৰৈ সিহঁতৰ কাৰ্যকলাপ লক্ষ্য কৰি আছিল। জোনালীয়ে প্ৰথমতে বিশেষ গুৰুত্ব দিয়া নাছিল। ভাবিছিল কোনোবা বাটৰুৱা হ'ব। কিন্তু কেইদিনমান একেৰাহে তেনেকুৱা হোৱাত তাইৰ মনত অলপ সন্দেহ হ'ল। এদিনাখন ল'ৰা ছোৱালীবোৰ যোৱাৰ পিছত যুৱকজন জোনালীৰ ওচৰলৈ আহিল। নমস্কাৰ, মোৰ নাম অৰ্ণৱ।
মই কেইদিনমানৰ পৰা আপোনাক দেখি আছোঁ। আপুনি বৰ ভাল কাম এটা কৰিছে। জোনালীয়ে অলপ আচৰিত হৈ ক'লে, ধন্যবাদ। কিন্তু আপুনি? মই ওচৰৰে এটা বেচৰকাৰী সংস্থাত কাম কৰোঁ। আমাৰ সংস্থাটোৱেও শিশু শিক্ষাৰ ওপৰত গুৰুত্ব দিয়ে। আপোনাৰ এই প্ৰচেষ্টা দেখি মই সঁচাকৈ অভিভূত হৈছোঁ। অৰ্ণৱৰ মাতত আন্তৰিকতা ফুটি উঠিছিল। হয় নেকি? এইটো শুনি ভাল লাগিল, জোনালীয়ে ক'লে। আপুনি যদি আপত্তি নকৰে মই আপোনাক কিবা সহায় কৰিব পাৰোঁনে? মোৰো এনেকুৱা কামত অলপ অভিজ্ঞতা আছে, অৰ্ণৱে সংকোচেৰে সুধিলে। জোনালীয়ে প্ৰথমতে অলপ ইতস্তত বোধ কৰিছিল। অচিনাকি এজনক কেনেকৈ বিশ্বাস কৰিব? কিন্তু অৰ্ণৱৰ সৰল মুখখন আৰু আন্তৰিকতাপূৰ্ণ ব্যৱহাৰে তাইক আকৰ্ষিত কৰিলে। বাৰু, আপুনি যদি সঁচাকৈ সহায় কৰিব বিচাৰে তেন্তে মোৰ আপত্তি নাই। কেতিয়াবা ল'ৰা ছোৱালীবোৰক চম্ভালাটো অকলে অলপ টান হৈ পৰে। সেইদিনাৰ পৰা অৰ্ণৱ প্ৰায় প্ৰতিদিনেই আহিবলৈ ধৰিলে। সি ল'ৰা ছোৱালীবোৰক অংক শিকোৱাত, ছবি অঁকাত সহায় কৰিছিল। কেতিয়াবা সিহঁতৰ লগত খেল ধেমালিও কৰিছিল। অৰ্ণৱৰ উপস্থিতিয়ে জোনালীৰ কাম বহুখিনি সহজ কৰি তুলিলে। ল'ৰা ছোৱালীবোৰেও অৰ্ণৱক দাদা বুলি মাতি বৰ ভাল পাবলৈ ল'লে। একেলগে কাম কৰাৰ সুবাদতে জোনালী আৰু অৰ্ণৱৰ মাজত লাহে লাহে বন্ধুত্ব গঢ়ি উঠিল। সিহঁতে কেৱল বস্তিৰ ল'ৰা ছোৱালীবোৰৰ কথাই নহয়, নিজৰ পঢ়া শুনা, ভৱিষ্যতৰ পৰিকল্পনা, ভাল লগা বেয়া লগা বহুতো কথা আলোচনা কৰিবলৈ ল'লে। জোনালীয়ে গম পালে যে অৰ্ণৱ গুজৰাটৰ ল'ৰা। দিল্লীত সমাজ সেৱাৰ বিষয়ত উচ্চ শিক্ষা গ্ৰহণ কৰি আছে। দুয়োৰে আদৰ্শ আৰু লক্ষ্য বহু পৰিমাণে একেই আছিল। কেতিয়াবা সন্ধিয়া কাম শেষ হোৱাৰ পিছত দুয়ো ওচৰৰে চাহৰ দোকানত বহি চাহ একাপ খায় আৰু নানান কথা পাতে। জোনালীয়ে অৰ্ণৱৰ পৰা বহুতো নতুন কথা শিকিবলৈ পাইছিল, বিশেষকৈ সমাজ সেৱাৰ বিভিন্ন দিশৰ বিষয়ে। আনহাতে অৰ্ণৱো জোনালীৰ জ্ঞান, ধৈৰ্য আৰু সেৱাৰ মনোভাৱ দেখি মুগ্ধ হৈছিল। এদিন বৰষুণ দি আছিল। বস্তিৰ চালিখনৰ তলত পানী পৰি ল'ৰা ছোৱালীবোৰক পঢ়ুৱাবলৈ অসুবিধা হৈছিল। অৰ্ণৱে তৎক্ষণাৎ কৰবাৰ পৰা ডাঙৰ তিৰপাল এখন যোগাৰ কৰি আনি চালিখন ঢাকি দিলে। সেইদিনা জোনালীৰ মনত অৰ্ণৱৰ প্ৰতি এক বিশেষ শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰ ভাৱ জাগি উঠিল। তাই অনুভৱ কৰিলে যে অৰ্ণৱ কেৱল এজন সহায়কাৰীয়ে নহয়, এজন বিশ্বাসী বন্ধু। লাহে লাহে কেতিয়ানো সিহঁতৰ বন্ধুত্ব প্ৰেমলৈ ৰূপান্তৰিত হ'ল, দুয়ো ক'বই নোৱাৰিলে। এজনে আনজনৰ অনুপস্থিতি অনুভৱ কৰিবলৈ ল'লে। এজনে আনজনৰ সৰু সৰু কথাবোৰতো গুৰুত্ব দিবলৈ ধৰিলে। জোনালীয়ে যেতিয়া তাইৰ গৱেষণাৰ কামত ব্যস্ত থাকে, অৰ্ণৱে আহি বস্তিৰ ল'ৰা ছোৱালীবোৰক অকলেই চম্ভালে। আকৌ অৰ্ণৱৰ যেতিয়া পৰীক্ষা থাকে, জোনালীয়ে তাক পঢ়া শুনাত সহায় কৰে। এদিন সন্ধিয়া কাম শেষ হোৱাৰ পিছত অৰ্ণৱে জোনালীক ক'লে, জোনালী, মই তোমাক কথা এটা ক'ব খোজোঁ। তাৰ মাতটো অলপ কঁপিছিল। জোনালীয়ে তাৰ চকুলৈ চালে। কোৱা অৰ্ণৱ, কি কথা? মই নাজানো কেনেকৈ ক'ম, কিন্তু যেতিয়াৰ পৰা তোমাক লগ পাইছোঁ মোৰ জীৱনটো সলনি হৈ গৈছে। তোমাৰ সৰলতা, তোমাৰ কামৰ প্ৰতি থকা নিষ্ঠা আৰু আটাইতকৈ ডাঙৰ কথা তোমাৰ ধুনীয়া মনটোৱে মোক বৰকৈ আকৰ্ষণ কৰে। মই তোমাক ভাল পাওঁ জোনালী। অৰ্ণৱে একে উশাহে কথাখিনি কৈ পেলালে। জোনালীৰ মুখখন ৰঙা পৰি গ'ল। তাইৰ বুকুৰ ভিতৰখন ধপধপাই উঠিল। তাই তলমূৰ কৰিলে। কিছুপৰ মৌনতাৰ অন্তত তাই লাহেকৈ ক'লে, ময়ো। অৰ্ণৱৰ মুখখন উজ্জ্বল হৈ পৰিল। সঁচাকৈ জোনালী? জোনালীয়ে মূৰ দুপিয়াই সন্মতি জনালে। তাইৰ চকুত আনন্দৰ অশ্ৰু। সেইদিনা দুয়ো বহু দেৰি কথা পাতিলে, ভৱিষ্যতৰ সপোন ৰচিলে। সিহঁতে ঠিক কৰিলে যে পঢ়া শুনা শেষ কৰি দুয়ো একেলগে সমাজৰ বাবে কাম কৰিব। সিহঁতৰ প্ৰেম কেৱল ব্যক্তিগত অনুভৱতে সীমাবদ্ধ নাথাকি এক উমৈহতীয়া লক্ষ্যৰ দিশে গতি কৰিলে। জোনালীয়ে মাকক ফোন কৰি অৰ্ণৱৰ কথা ক'লে। মাকে প্ৰথমতে অলপ চিন্তা কৰিছিল যদিও যেতিয়া জোনালীয়ে অৰ্ণৱৰ গুণ আৰু তেওঁলোকৰ একেলগে সমাজ সেৱা কৰাৰ পৰিকল্পনাৰ কথা ক'লে, তেওঁৰ মনটো কিছু সকাহ পালে। অৰ্ণৱ আৰু জোনালীৰ প্ৰেম ইমানেই গভীৰ হৈ পৰিল যে মানসিক সম্বন্ধৰ লগতে শাৰীৰিক সম্বন্ধও গঢ়ি উঠিল। দুয়ো ইজনে সিজনৰ অবিহনে এক মুহূৰ্তও কল্পনা কৰিব নোৱাৰা হ'ল। জোনালীয়ে অৰ্ণৱৰ মাজতে নিজৰ পৃথিৱীখন বিচাৰি পাইছিল। অৰ্ণৱৰ প্ৰতি থকা গভীৰ বিশ্বাস আৰু ভালপোৱাই তাইক অন্ধ কৰি তুলিছিল। তাই ভাবিছিল অৰ্ণৱেই তাইৰ জীৱনৰ শেষ ঠিকনা। বস্তিৰ ল'ৰা ছোৱালীবোৰক পঢ়ুৱা, গৱেষণাৰ কাম, এই সকলোবোৰৰ মাজতে অৰ্ণৱৰ সান্নিধ্যই তাইক নতুন প্ৰেৰণা যোগাইছিল। এদিন হঠাতে জোনালীৰ গাটো কিবা এটা ভাল লগা নাছিল। মূৰটো ঘূৰোৱা, বমি বমি ভাৱ।
এইবোৰ লক্ষণ দেখি তাই অলপ চিন্তিত হ'ল। অৰ্ণৱক কথাটো কোৱাত সিও চিন্তিত হৈ পৰিল। তুমি চিন্তা নকৰিবা জোনালী, মই আছোঁ নহয়, ব'লা ডাক্তৰৰ ওচৰলৈ যাওঁ। অৰ্ণৱৰ কথাত তেতিয়াও আন্তৰিকতা আছিল, যি জোনালীক কিছু পৰিমাণে আশ্বস্ত কৰিছিল। অৰ্ণৱে জোনালীক ওচৰৰ ক্লিনিক এখনলৈ লৈ গ'ল। ডাক্তৰে জোনালীক পৰীক্ষা কৰি কিছুমান টেষ্ট কৰিবলৈ দিলে। ৰিপৰ্ট অহাৰ পিছত ডাক্তৰে যেতিয়া জোনালী আৰু অৰ্ণৱক ভিতৰলৈ মাতিলে, জোনালীৰ বুকুখন কঁপি উঠিল। ডাক্তৰে গহীনাই ক'লে, অভিনন্দন জোনালী, তুমি মাক হ'বলৈ ওলাইছা। কথাষাৰ শুনি জোনালীৰ মূৰত যেন সৰগ ভাগি পৰিল। তাই কি কৰিব কি ক'ব একো ভাবি নাপালে। আনন্দ নে বিষাদ, তাইৰ অনুভৱবোৰ খেলি মেলি হৈ পৰিল। তাই আশাৰে অৰ্ণৱৰ মুখলৈ চালে, কিন্তু অৰ্ণৱৰ মুখখন হেতা পৰি গৈছিল। তাৰ চকুত আনন্দৰ সলনি এক গভীৰ চিন্তা আৰু বিৰক্তিৰ ছাপ স্পষ্ট হৈ উঠিছিল। সেইদিনাৰ পৰাই অৰ্ণৱৰ ব্যৱহাৰ সলনি হ'বলৈ ধৰিলে। সি জোনালীক আগৰ দৰে সময় নিদিয়া হ'ল, ফোন ধৰিবলৈও টান পোৱা হ'ল। লগ কৰিবলৈ মাতিলে কিবা কিবি অজুহাত দেখুৱাই এৰাই চলিবলৈ ধৰিলে। জোনালীয়ে প্ৰথমতে ভাবিছিল হয়তো সি এই আকস্মিক খবৰটোত অলপ বিচলিত হৈছে। লাহে লাহে সকলো ঠিক হৈ যাব। তাই তাক বুজাবলৈ চেষ্টা কৰিছিল, অৰ্ণৱ, আমি দুয়ো মিলি এই পৰিস্থিতিৰ সন্মুখীন হ'ম, তুমি চিন্তা নকৰিবা। কিন্তু অৰ্ণৱৰ মনত হয়তো অন্য কিবা চলি আছিল। সি লাহে লাহে জোনালীৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি গ'ল। এদিন জোনালীয়ে তাক লগ কৰিবলৈ তাৰ হোষ্টেললৈ গৈছিল, কিন্তু সি তাইক লগ নকৰাকৈ গুচি গ'ল। তাৰ পিছত তাৰ ফোনটো বন্ধ হৈ থাকিল। জোনালীয়ে কান্দি কান্দি ভাগৰি পৰিল। তাইৰ সপোনবোৰ, বিশ্বাসবোৰ সকলো যেন মুহূৰ্ততে ভাঙি গ'ল। যিজন মানুহক তাই নিজৰ জীৱনতকৈও বেছি ভাল পাইছিল, যাৰ বাবে তাই নিজৰ মাককো কেতিয়াবা অৱহেলা কৰিছিল, সেইজন মানুহেই আজি তাইক কেনেকৈ অকলে এৰি থৈ গুচি গ'ল। এইটো কেনেকৈ সম্ভৱ? তাইৰ মনত হাজাৰটা প্ৰশ্নই ভিৰ কৰিছিল। তাইৰ ভৱিষ্যত অন্ধকাৰ যেন লাগিছিল। গৰ্ভত থকা সন্তানটোৰ কি হ'ব, সমাজে কি ক'ব, এইবোৰ চিন্তাই তাইক খুলি খুলি খাইছিল। অৱশেষত যেতিয়া তাইৰ ধৈৰ্যৰ বান্ধ ভাঙি গ'ল, তাই মাকলৈ ফোন কৰিলে। বহুদিনৰ মূৰত মাকৰ মাতটো শুনি তাইৰ দুখবোৰ উঠলি উঠিল। তাই আৰু নিজকে চম্ভালিব নোৱাৰিলে, হুক হুকাই কান্দি পেলালে। কি হ'ল আই, তই কিয় কান্দিছ? তোৰ গা মন ভালে আছেনে? ৰুমিয়ে জীয়েকৰ কান্দোন শুনি ব্যাকুল হৈ পৰিল। জোনালীয়ে কন্দা কন্দা মাতেৰে ক'লে, মা, মোৰ সকলো শেষ হৈ গ'ল মা। কি শেষ হ'ল আই? মোক খুলি ক, তই চিন্তা নকৰিবি, মই আছোঁ নহয়। তাৰ পিছত জোনালীয়ে ফেকুৰি ফেকুৰি মাকক সকলো কথা বিৱৰি ক'লে। অৰ্ণৱৰ লগত তাইৰ সম্পৰ্ক, তাইৰ গৰ্ভাৱস্থা আৰু অৰ্ণৱে তাইক কেনেকৈ প্ৰতাৰণা কৰি এৰি থৈ গ'ল, সেই সকলোবোৰ। তাই কৈ গ'ল, মা, মই তোমাৰ কথা নুশুনিলোঁ। মই অৰ্ণৱৰ বাবে অন্ধ হৈ পৰিছিলোঁ। আনকি মাজতে তোমাকো মই পাহৰি গৈছিলোঁ। মোক ক্ষমা কৰি দিয়া মা, মই এতিয়া কি কৰিম? ৰুমিয়ে জীয়েকৰ কথা শুনি শিল পৰা কপৌৰ দৰে হৈ পৰিল। তেওঁৰ বুকুখন ফাটি যোৱা যেন লাগিল। তেওঁ কল্পনাও কৰিব পৰা নাছিল যে তেওঁৰ মৰমৰ জোনালীৰ লগত এনেকুৱা এটা ঘটনা ঘটিব পাৰে। কিছুপৰৰ বাবে ৰুমি নিশ্চুপ হৈ ৰ'ল। ফোনৰ সিপাৰে জোনালীৰ কান্দোন তেওঁৰ কাণত বাজি থাকিল। তেওঁৰ মনত খং, দুখ আৰু জীয়েকৰ প্ৰতি এক গভীৰ মমতা সকলোৱে হেঁচা মাৰি ধৰিছিল। কিন্তু তেওঁ জানিছিল এই মুহূৰ্তত তেওঁ দুৰ্বল হৈ পৰিলে নচলিব। তেওঁৰ জোনালীক তেওঁৰ প্ৰয়োজন। ৰুমিয়ে গভীৰ উশাহ এটা লৈ নিজকে শান্ত কৰিলে। তাৰ পিছত কোমল অথচ দৃঢ় মাতেৰে ক'লে, আই, তই অকণো চিন্তা নকৰিবি। যি হ'ল সেয়া হৈ গ'ল। এতিয়া অতীতক লৈ দুখ কৰি থাকিলে নহ'ব। তই মোৰ ওচৰলৈ গুচি আহ। আমি দুয়ো মিলি এই পৰিস্থিতিৰ সন্মুখীন হ'ম। কিন্তু মা, সমাজে কি ক'ব? মই কেনেকৈ মুখ দেখুৱাম? জোনালীৰ মাতত এতিয়াও শংকা। সমাজৰ কথা চিন্তা কৰিবলৈ এতিয়া সময় নাই। আচল সমাজ হ'ল আমাৰ পৰিয়াল, আৰু মই তোৰ লগত আছোঁ। তই কোনো ভুল কৰা নাই আই। তোক বিশ্বাসঘাতকতা কৰা হৈছে, আৰু তোৰ গৰ্ভত যি সন্তান আছে সি নিৰ্দোষ। তাৰ কোনো দোষ নাই। আমি তাক এই পৃথিৱীলৈ আনিম। ৰুমিৰ মাতত এক অপৰিসীম সাহস আৰু মৰম ফুটি উঠিছিল। মাকৰ কথা শুনি জোনালীৰ মনত অলপ সাহস আহিল। তাই ভাবিছিল যে মাকে তাইক গালি পাৰিব, তাইৰ ওপৰত খং কৰিব। কিন্তু তাৰ পৰিৱৰ্তে মাকে তাইক বুজি পালে, তাইক সাহস দিলে। এইটোৱেই তাইৰ বাবে আটাইতকৈ ডাঙৰ শক্তি আছিল। কেইদিনমানৰ পিছত জোনালী ঘৰলৈ ঘূৰি আহিল। তাইক দেখি ৰুমিৰ বুকুখন বিষাই উঠিছিল।
আগৰ সেই উজ্জ্বল হাঁহিমুখীয়া জোনালীজনীৰ ঠাইত এজনী ভাগি পৰা হতাশাগ্ৰস্ত ছোৱালী। ৰুমীয়ে তাইক সাবতি ধৰি ক'লে, তই অকলে নহয় আই, মই আছোঁ। গাঁৱৰ মানুহৰ দুই এজনে নানান কথা ক'বলৈ আৰম্ভ কৰিছিল। দুই একে বুবু বাবা কৰিছিল, কিন্তু ৰুমীয়ে কাৰো কথালৈ কাণ নিদিলে। তেওঁ জীয়েকৰ কাষত ছাঁৰ দৰে থিয় দিলে। তেওঁ জোনালীক মানসিকভাৱে শক্তিশালী কৰি তুলিবলৈ চেষ্টা কৰিলে। আই, তই পঢ়া শুনা কৰা ছোৱালী, তই নিজৰ ভৰিত থিয় দিব লাগিব। এই সন্তানটোৱে তোৰ ভৱিষ্যতৰ প্ৰেৰণা হ'ব। তই তাক কেনেকৈ ডাঙৰ দীঘল কৰিবি যাতে কোনেও তাক তাৰ দেউতাকৰ পৰিচয় সুধিবলৈ সাহস নকৰে। মাকৰ কথাই জোনালীৰ মনত নতুন শক্তি যোগালে। তাই লাহে লাহে নিজকে চম্ভালি ল'লে। তাই পুনৰ তাইৰ গৱেষণাৰ কামত মনোযোগ দিলে। লগতে তাই গাঁৱৰ কিছুমান দুখীয়া ল'ৰা ছোৱালীক গোটাই সিহঁতক পঢ়ুৱাবলৈ আৰম্ভ কৰিলে, ঠিক যেনেকৈ তাই দিল্লীত কৰিছিল। এই কামটোৱে তাইক মানসিক শান্তি দিছিল। সময় বাগৰি গ'ল। জোনালীয়ে এটি সুন্দৰ ল'ৰা সন্তান জন্ম দিলে। ৰুমীয়ে নাতিয়েকক পাই আনন্দত আত্মহাৰা হ'ল। তেওঁ নাতিয়েকৰ নাম ৰাখিলে ৰোহিত, যাৰ অৰ্থ সূৰ্যৰ প্ৰথম ৰশ্মি, যি নতুন আশা কঢ়িয়াই আনে। ৰোহিতক লৈ জোনালীৰ জীৱনত নতুন উদ্যম আহিল। তাই তাইৰ গৱেষণা সম্পূৰ্ণ কৰিলে আৰু এখন ভাল কলেজত অধ্যাপিকা হিচাপে যোগদান কৰিলে। তাই এজনী সফল মহিলা আৰু এগৰাকী আদৰ্শ মাতৃ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিলে। ৰোহিতক তাই সকলো মৰম আৰু আদৰ্শেৰে ডাঙৰ দীঘল কৰিবলৈ ধৰিলে। কেতিয়াবা অৰ্ণৱৰ কথা মনত পৰিলে তাইৰ দুখ লাগে, কিন্তু সেই দুখক তাই নিজৰ দুৰ্বলতা হ'বলৈ নিদিলে। তাই বুজি উঠিছিল যে প্ৰেম কেৱল এজন ব্যক্তিৰ মাজতে সীমাবদ্ধ নাথাকে। মাকৰ মৰম, সন্তানৰ মৰম আৰু সমাজৰ প্ৰতি থকা দায়িত্ব, এই সকলোবোৰেই প্ৰেমৰে একোটা ৰূপ। আজি জোনালী সমাজৰ বাবে এক উদাহৰণ। তাই দেখুৱাই দিলে যে নাৰী দুৰ্বল নহয়। পৰিস্থিতিয়ে তাইক কেতিয়াবা অসহায় কৰি তুলিব পাৰে, কিন্তু তাইৰ মাজত থকা অপৰিসীম শক্তি আৰু ধৈৰ্যই তাইক সকলো বাধা নেওচি আগুৱাই যোৱাত সহায় কৰে। ৰুমীয়েও জীয়েকক লৈ গৌৰৱ অনুভৱ কৰে। তেওঁৰ সেই সোণৰ গহনাখিনি হয়তো জোনালীয়ে বিয়াত পিন্ধা নাছিল, কিন্তু জোনালীয়ে নিজৰ জীৱনত যি সাহস আৰু আত্মবিশ্বাসৰ অলংকাৰ পিন্ধিলে, সেয়া তাতোকৈ হাজাৰ গুণে মূল্যৱান আছিল। প্ৰিয় দৰ্শক, এই কাহিনীটোৱে আমাক এয়াই শিকায় যে জীৱনত যিমানেই আন্ধাৰ নাহক, সদায় পোহৰৰ বাট এটা থাকেই। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।